স্বৰচিত কবিতা এটাই আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম নাৰী এক ৰহস্য। সংঘাত আৰু প্ৰতিঘাতৰ জাবাক নিনাৰী, উৎপাদিকা আৰু সঞ্জীৱনীৰ উৰ্বৰতা মানেই নাৰী, ৰহস্য আৰু ধ্বংস মানেই নাৰী, প্ৰেৰণা আৰু সৃষ্টি মানেই নাৰী, নাৰী আদি, নাৰী অনাদি, নাৰী সত্যৰ প্ৰতিমূৰ্তি, নাৰী যুগৰ সমাধি, মৰ্যাদা আৰু আদৰ্শৰ প্ৰতীক নাৰী, হাবিয়াস আৰু অহংকাৰৰ দুৰ্বাৰ বাসনাৰ আঁৰতো নাৰী, পাপ আৰু পুণ্য লোভ মোহৰ ইতিহাস ৰচোতাও নাৰী, সীতাৰ দৰে পবিত্ৰ প্ৰেমৰ নিদৰ্শন নাৰী, চিত্ৰলেখাৰ দৰে বন্ধুত্বৰ বিশ্বাসো নাৰী, নাৰী ৰক্ষণশীলতাৰ উদাহৰণো, সাধনা আৰু ত্যাগৰ প্ৰতিফলন নাৰী, দুষ্টক দমন কৰোতা শক্তি মানেই নাৰী, সংসাৰৰ আৰোহণ শক্তিও নাৰী, সংসাৰৰ অৱৰোহণ শক্তিও নাৰী, নাৰী দুৰ্গাৰ দৰে উপাস্য, নাৰী লক্ষ্মীৰ দৰে পূজনীয়, নাৰী সৰস্বতীৰ আসনতো উপবিষ্ট। বৰ্তমানৰ নাৰী মনোৰঞ্জনৰ তাগিদা, কামনাৰ চৰিতাৰ্থৰ আহিলা, নে উচ্চাকাংক্ষাৰ সোপান? এতিয়াৰ নাৰী পূৰ্ণতাৰ আধিক্যতো অসন্তুষ্ট, সুস্থিৰ স্থিতিৰ মাজতো অস্থিৰ। মুঠতে নাৰী ঈশ্বৰৰ মহত্তম সৃষ্টি, নাৰী এক ৰহস্য। দেৱতাও য'ত মোহিত, ভগৱানো য'ত সমাহিত, সেই নাৰী।